Dear students, আজি মই তোমালোকক অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি তোমালোকে দেখিছা এখন কুৱেশ্যন পেপাৰ দেখিছা ক্লাছ 9 লেভেলৰ হয় আৰু এই কুৱেশ্যন পেপাৰখনত আমি বহুতো প্ৰশ্ন আছে যদিও তাৰ পৰা আমি এটা আজি টপিক বাছি লৈছো হেতু হৈছে ডিগ্ৰী। ডিগ্ৰী অফ কম্পেৰিজন থকা কুৱেশ্যন দুটা হৈছে 44 আৰু 45 বলা আমি এতিয়া কুৱেশ্যন দুটা লৈ যাওঁ। ঠিক আছে, এতিয়া আমি 44 কুৱেশ্যনটো আমি দেখিছো। গতে 44 কুৱেশ্যনটো কি আছে আমি চাই লওঁ। তাত আছে No other man was so strong as Hercules, changed into superlative. আৰু ইয়াত চাৰিটা অপচনছ দিয়া আছে। অপচনছ কেইটা হৈছে A দিয়া আছে Hercules was stronger than any man. B আছে Hercules was the strongest of all men. তাৰ পিছত আছে No other man was stronger but Hercules. আৰু D আছে Hercules was stronger man in world. এটি ইয়াৰ শুদ্ধ অপচনছটো হৈছে Hercules was the strongest of all men. এটো হৈছে B. অপচন B টো হৈছে ৰাইট। ইয়াত আমি এটা কথা মন কৰিব লাগিব, চেঞ্জ ইনটু সুপাৰলেটিভ খুব সহজভাৱে দিছে, বিশেষ একোৱে চিন্তা কৰিব নালাগে। আমি এটা কথা জানো যে ষ্ট্ৰং পজিটিভত থাকে আৰু যেতিয়া কম্পাৰেটিভ হয় ষ্ট্ৰংগাৰ হয় আৰু যেতিয়া সুপাৰলেটিভ হয় ষ্ট্ৰংগেষ্ট হয়। ইয়াত অকল ইয়াত যিটো ইয়াত দিয়া আছে ষ্ট্ৰংগেষ্ট অকল এটা অপচনছতে দিয়া আছে। যদি দুটা বা তিনিটাত যদি দিয়া হ'লে তেতিয়া অলপমান চিন্তা কৰিব লাগিলেহেঁতেন, কিন্তু এটাতে দিয়া আছে, গোটেই ষ্ট্ৰংগেষ্ট এটাতে আছে, বি আছে। গতিকে সেইফালৰ পৰা চাইছোঁ, কিন্তু এটা কথা আমি বুজি লোৱা ভাল কেনেকৈ আমি লিখোঁ। ইয়াৰ অৰ্থটো হৈছে No other man was so strong as Hercules. ইয়াৰ অৰ্থটো হৈছে যে কোনো এনেকুৱা মানুহে নাই যি হাৰকিউলছৰ সমান শক্তিশালী আছিলে। কোনো এনেকুৱা মানুহেই নাছিলে যি হাৰকিউলছৰ সমান শক্তিশালী আছিলে, ৱাজ আছে। গতিকে ইয়াত একেটা মিনিঙে অৰ্থ প্ৰকাশ কৰিছে। ইয়াত হাৰকিউলছ ৱাজ দ্য ষ্ট্ৰংগেষ্ট অফ অল মেন যিটো আছে বিটো আছে। ইয়াত এইটো অৰ্থ কৈছে যে সকলো মানুহতকৈ শক্তিশালী আছিলে হাৰকিউলছ। গতিকে হাৰকিউলছ সকলো মানুহতকৈ শক্তিশালী আছিলে, গতিকে এইটো সেইকাৰণে বিটো লিখা হৈছে। আৰু ইয়াৰ কিছুমান ৰুলছ আছে, আমি এইবিলাক পাছতে কেতিয়াবা আলোচনা কৰিম। এতিয়া আমি 45টোলৈ আহিছোঁ। দেখিছা তোমালোকে বেনাৰস ইজ দ্য মষ্ট চেক্ৰেড প্লেচ ইন ইণ্ডিয়া। টাৰ্ণ ইনটু কম্পাৰেটিভ ডিগ্ৰী আছে, গতিকে এইটো কম্পাৰেটিভ ডিগ্ৰী কৰিব লাগে। টাৰ্ণ ইনটু কম্পাৰেটিভ ডিগ্ৰী। ইয়াৰ অপশ্যনছ কেইটা হৈছে No other place in Benares is sacred in India. B আছে Benares is more sacred than any other place in India. C আছে In India, Benares is the most sacred. D আছে Benares is the sacred place in India. ইয়াৰ ৰাইট অপশ্যনছটো হৈছে Benares is more sacred than any other place in India. অপশ্যন নম্বৰ B. ইয়াত আমি বৰ বিশেষ অসুবিধা হোৱা নাই, কাৰণ কম্পাৰেটিভ ডিগ্ৰী ইউজ কৰিবলৈ কৈছে আৰু ইয়াত কম্পাৰেটিভ ডিগ্ৰী হৈ আছে চেক্ৰেড মোৰ চেক্ৰেড। গতিকে চেক্ৰেডটো পজিটিভ, কম্পাৰেটিভ হৈছে মোৰ চেক্ৰেড আৰু সুপাৰলেটিভ ডিগ্ৰীটো হৈছে মষ্ট চেক্ৰেড। গতিকে মোৰ চেক্ৰেড আছে অপশ্যন নম্বৰ বিটোত। গতিকে আমি সহজে বস্তু উলিয়াই ল'ব পাৰিছোঁ। তথাপিতো আমি এটা কথা অৰ্থটো জানিব লাগিব, বেনাৰস ইজ দ্য মষ্ট চেক্ৰেড প্লেচ ইন ইণ্ডিয়া। ইয়াৰ অৰ্থটো হৈছে যে ভাৰতৰ ভিতৰত আটাইতকৈ পবিত্ৰ ঠাইখন হৈছে বেনাৰস। আৰু একে মিনিঙে প্ৰকাশ কৰিছে, বি যিটো অপশ্যন আছে একে মিনিং একে অৰ্থ প্ৰকাশ কৰিছে। তাত কৈছে খালি কোৱা ধৰণটো বেলেগ হৈছে। কোৱা ধৰণটো মানে চেক্ৰেড যিটো ৱৰ্ড আছে এডজেক্টিভ আছে তাৰ কম্পাৰেটিভ ফৰ্মটো লোৱা হৈছে। গতিকে ইয়াত কৈছে যে বেনাৰস ইজ মোৰ চেক্ৰেড দেন এনি আদাৰ প্লেচ ইন ইণ্ডিয়া। ইয়াত কৈছে যে ইণ্ডিয়াৰ বা ভাৰতৰ যিকোনো ঠাইতকৈ বেনাৰসখন পবিত্ৰ। ঠিক আছে,
আজি আমি ইমানতে সামৰিব বিচাৰিছোঁ ভিডিঅ'টো লাইক কৰিবা ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা আৰু এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবা থেংক ইউ